বিশিষ্ট সংগীত শিল্পী হীৰা দাস বাইদেউ আৰু আমাৰ মাজত নাই। পত্নীৰ মৃত্যুত ম্ৰিয়মাণ হৈ পৰিছে স্বামী তথা সংগীত পৰিচালক জে.পি. দাস। এটা গীতেৰে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল জে.পি. দাসৰ হীৰা দাস বাইদেউৰ সৈতে। জে.পি. দাসৰ প্ৰতিটো সৃষ্টিৰ আঁৰত আছিল হীৰা দাস। কোনোদিন হীৰা দাসৰ মুখ নেদেখাকৈয়ে বৃদ্ধি পাইছিল প্ৰেমৰ সেই আকুলতা। সেই কণ্ঠৰ প্ৰেমত পৰিছিল সংগীতজ্ঞ জে.পি. দাস। বিবাহৰ বাবেও উচ পিচাইছিল জে.পি. দাসৰ মন। আৰু সঁচাকৈয়ে হীৰা দাস নামৰ শিল্পীগৰাকীক বিয়া কৰোৱাইছিল জে.পি. দাসে। আৰু আজি সেই সুমধুৰ কণ্ঠ নোহোৱা হৈ পৰিল। পত্নীক হেৰুৱাই এতিয়া শোকস্তব্ধ হৈ পৰিছে জে.পি. দাস। জে.পি. দাক অকলশৰীয়া কৰি হীৰা বাইদেউ গ'লগৈ। পত্নীক সোঁৱৰণ কৰি জে.পি. দাসে ক'লে, হীৰাক মই বিদায় দিয়া নাই। মাত্ৰ ঈশ্বৰক দান কৰিছোঁ। তেওঁৰ শক্তিৰে অনাগত দিনবোৰ পাৰ কৰোৱাৰ দায়িত্ব জে.পি. দাসৰ। লগতে তেওঁ কয় যে আজিৰ পৰা এখন ভাওনা অৱসান ঘটিল। কিছুদিন ধৰি অসুস্থ হৈ আছিল সুকণ্ঠী গায়িকা হীৰা দাস বাইদেউ। আকাশবাণীৰ শিল্পী আছিল হীৰা দাস বাইদেউ। বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত বৰ্তমান শোকৰ ছাঁ বিৰাজ কৰিছে সাংস্কৃতিক জগতত। ৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী তথা বিশিষ্ট শিল্পী হীৰা দাস বাইদেৱে। এয়া সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। আমাৰ চেনেলৰ তৰফৰ পৰা বিশিষ্ট শিল্পীগৰাকী নেদেখাজনৰ ওচৰত সুৰময়ী হৈ থাকক তাকেই প্ৰাৰ্থনা কৰিছোঁ।